সো হেল্ল' এভৰিৱান, কি খবৰ? এতিয়া তোমালোকে এক্সাম দিলা, এতিয়া তোমালোকৰ তাত ৰিজাল্ট দিয়াৰ পৰা একজেক্টলি 45 ডেইজ আছে। চ' এই 45 ডেইজ তোমালোকে কেনেদৰে ভালদৰে ইউটিলাইজ কৰিব পাৰা যাতে তোমালোকৰ আগন্তুক যেতিয়া তোমালোকে ক্লাছ 11ত যদি ছায়েন্স লোৱা, চ' কেনেকুৱা ধৰণে তোমালোকে প্ৰিপাৰেশ্যন কৰিব পাৰা যাতে ক্লাছ 11ত তোমালোকে কোনো ধৰণৰ ডিফিকাল্টি ফেচ নকৰা, এইটো ভিডিঅ' ডিছকাছ কৰিম। হ'ল 70% ষ্টুডেণ্টে যোনে ক্লাছ 10ৰ ছায়েন্সত 90+ স্ক'ৰ কৰে, তেওঁলোকে ক্লাছ 11ৰ ফিজিক্সত সেই হাফ ইয়েৰলি এক্সামতে পাছ কৰিবলৈ ষ্ট্ৰাগল কৰে। ইয়াৰ কাৰণ এইটো নহয় যে তেওঁলোকে নাজানে যে কেনেদৰে ইউজ কৰিব লাগে। ইয়াৰ কাৰণটো হ'ল প্ৰপাৰ ষ্ট্ৰেটেজি নাই। ইয়াৰ কাৰণটো হ'ল কনচিষ্টেঞ্চি নাই। সেইটো কাৰণে ভাল এটা স্ক'ৰ আমি কৰিব নোৱাৰোঁ। হ'ল মষ্ট অফ দ্য ষ্টুডেণ্ট যোনে ক্লাছ 10ৰ পৰা ক্লাছ 11 যায়, চ' কয় যে ক্লাছ 10ৰ যোনটো ক্লাছ 11ৰ ফিজিক্স আছে বহুত হাৰ্ড হয়নে? চ' চোৱা, এইটো হ'ল ক্লাছ 9ৰ লেভেল। তাৰ অলপ ওপৰত আছে তোমালোকৰ ক্লাছ 10ৰ লেভেল। তাতকৈ কিন্তু ক্লাছ 10ৰ পৰা ক্লাছ 11 যাওঁতে এটা হিউজ জাম্প হয়। এনেকুৱা নহয় যে হাৰ্ড হয়, কিন্তু আমি বুজিব লাগিব। বিকজ আমি ক্লাছ 10ত কি কৰিছোঁ, যে আমি ক্লাছ 10ত এতিয়ালৈ কৰিছোঁ আমাৰ যোনবোৰ কুৱেশ্যনছ আছে বেছিক ফৰ্মুলাৰ ওপৰত কৰিছোঁ। যে কুৱেশ্যন এটা দি দিলে তাত চিম্পল ফৰ্মুলা লগাই আমি কুৱেশ্যনছ কৰিছোঁ। কিন্তু ক্লাছ 11ৰ ফিজিক্সত তুমি প্ৰপাৰ আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব, প্ৰপাৰ বুজিব লাগিব যে কোনটো ফৰ্মুলা ক'ৰ পৰা আহিছে। ফাৰ্ষ্ট ইউ হেভ টু ন' দ্য ৰিজন বিহাইণ্ড দ্য ফিজিক্সৰ পিছত থকা যোনটো হোৱাই তুমি জানিব লাগিব। সেই জানিলেহে সেই ডে 1ৰ পৰা জানিব লাগিব, তেতিয়াহে তুমি ভাল টেষ্ট স্ক'ৰ কৰিব পাৰিবা ফিজিক্সত। হ'ল যদি নাজানা ডিফিকাল্ট হ'ব। আৰু এটা কথা মনত ৰাখিবা, তোমাৰ ৰিজাল্ট যে বেয়া হয় কেতিয়াবা, এনেকুৱা নহয় যে তোমাৰ সেই এক্সাম দিনাহে বেয়া হয়। সেই আগৰ তুমি যোনদিনাখনৰ পৰাই তোমালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰিছা, ক্লাছ 9ৰ, ক্লাছ 10ৰ বা ক্লাছ 11ৰ যোনটো দিনাৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰা, সেই দিনাখনৰ পৰাই তোমাৰ ৰিজাল্ট বেয়া হয়। যদি ৰিজাল্ট তোমাৰ ভাল হৈছিল, ডেট মিনছ তুমি প্ৰিপেৰেশ্যন ৰাইট ষ্ট্ৰেটেজিৰ পৰা কৰিছা, প্ৰিপেৰেশ্যন তুমি ভাল দিশত কৰিছা, সেইটো কাৰণে তুমি ভাল এটা স্ক'ৰ কৰিব পাৰিছা। হ'ল চ' হেল্ল' এভৰিৱান, আই এম চন্দন, ষ্টুডেণ্ট অফ BS কম্পিউটাৰ ছায়েন্স এণ্ড ডাটা এনালিটিক্স ডিপাৰ্টমেণ্ট এট IIT পাটনা। চ' মই তোমালোকক একদম দাদা হিচাপে, একদম ছিনিয়ৰ হিচাপে ধুনীয়াকৈ গাইড কৰিম তোমালোকে কেনেদৰে কৰিবা। এণ্ড মষ্ট ইম্পৰ্টেণ্টলি আমি কেনেকুৱা ধৰণৰ ডিফিকাল্টি তোমালোকে ফেচ কৰিব পাৰা ক্লাছ 11ৰ ফিজিক্সত, এই সকলোবোৰ ডিছকাছ কৰিম এইটো ভিডিঅ'তে। ঠিক আছে, চ' শেষলৈ চাই থকা ভিডিঅ'টো গম পাবা কি ডিছকাছ কৰিম। ফাৰ্ষ্ট হ'ল তোমালোকৰ 3 পিলাৰ্ছ অফ ফিজিক্স। প্ৰথমটো হ'ল কি? মেথছ ফাউণ্ডেশ্যন। হ'ল এজ ইউ ন' ফিজিক্স ইজ দ্য লেংগুৱেজ অফ মেথছ। ফিজিক্স কৰিব যাওঁতে আমি কি জানিব লাগিব? মেথমেটিক্স জানিব লাগিব। যদি আমি মেথমেটিক্সটো নাজানো, ফিজিক্সত আমাৰ অলপ ডিফিকাল্ট হ'ব। এনেকুৱা নহয় যে তুমি নোৱাৰিবা, পাৰিবা, কিন্তু ডিফিকাল্ট হ'ব। চ' আমি মেথছৰ এটা বেছিক এটা বাউণ্ডেৰী বনাই ল'ব লাগিব। যেনেকৈ আমি ঘৰ এটা বনাওঁতে প্ৰথমে আমি বেছটো বনাই লওঁ, হয়নে? আমাৰ সেই বেছটোৱে হ'ল মেথমেটিক্স। ফিজিক্স কৰিব যাওঁতে আমাৰ বেছটো হ'ল মেথমেটিক্স। আৰু সেই ক্লাছ 11ৰ তোমালোকৰ বেছটো কি জানানে? বেছিক মেথছ, সাধাৰণ গণিত। সাধাৰণ গণিত মানে এনেকুৱা নহয় যে একদম একে 2 2 2 4, সেইবোৰ নহয়। সাধাৰণ মেথছ মিনছ তোমালোকে ইয়াতে কি বুজিব লাগিব, তোমালোকে যোনবোৰ ক্লাছ 10ৰ এডভান্স ফৰ্মুলা ইউজ কৰিছা ন, যেনেকৈ তোমালোকৰ সমান্তৰ প্ৰগতি চেপ্টাৰ আছিল, তাৰ ফৰ্মুলা ইউজ কৰিছা, তাৰপিছতে তোমালোকে ট্ৰিগন'মেট্ৰি ফৰ্মুলা ইউজ কৰিছা। এই সকলোবোৰ ফৰ্মুলাৰ তোমালোকৰ এতিয়া মাষ্টাৰী হ'ব লাগিব। হ'ল তোমালোকে বেছিক মেথমেটিক টুলছখিনি জানিব লাগিব তোমালোকে ক্লাছ 11ৰ ফিজিক্সখন এটেম্প কৰাৰ আগতে। হ'ল তাৰপিছতে তোমালোকে কি জানিব লাগিব? কেলকুলাছ জানিব লাগিব। ইণ্টিগ্ৰেশ্যন, ডিফাৰেঞ্চিয়েশ্যন বুলি তোমালোকে নতুন বস্তু পাবা ক্লাছ 11ত। এইবোৰ তোমালোকে মাষ্টাৰী হ'ব লাগিব, তেতিয়াহে তোমালোকৰ যোনটো নেক্সট চেপ্টাৰ্ছ পাবা, যেনেকৈ কাইনেমেটিক্স বুলি কয় ফিজিক্সত। চ' কাইনেমেটিক্স মানে মোচন ইন এ 1D আৰু মোচন ইন এ 2D। তোমালোকৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 2, চেপ্টাৰ নম্বৰ 3 আৰু চেপ্টাৰ নম্বৰ 4 এইকেইটা মষ্ট ইম্পৰ্টেণ্ট। আৰু এইকেইটা কৰিবৰ কাৰণে তোমালোকে ডিফাৰেঞ্চিয়েশ্যন আৰু ইণ্টিগ্ৰেশ্যন ভালদৰে জানিব লাগিব। এইকেইটা জানিলে তোমালোকে এইকেইটা চেপ্টাৰ ভালকৈ কৰিব পাৰিবা। চ' ফাৰ্ষ্ট হ'ল মেথমেটিক্স ফাউণ্ডেশ্যন। আমি নিজৰ ফাউণ্ডেশ্যনটো ভাল কৰিবই লাগিব। ফাউণ্ডেশ্যন মিনছ তোমালোকৰ মেথমেটিক্স ফাউণ্ডেশ্যনটো ভাল কৰিব লাগিব। হ'ল নেক্সট হ'ল NCERT প্লাছ কনচেপ্ট ৰুল। চ' আমাৰ যেতিয়া ক্লাছ 11ৰ ফিজিক্সটো হাৰ্ড কিয় লাগে জানানে? আমি NCERTখনেই বুজি নাপাওঁ কি ক'ব বিচাৰিছে। হয়, যেতিয়া তুমি তোমাৰ কিছুমান ছিনিয়ৰ দাদা বাইদেউসকলক সুধিবা যে ক্লাছ 11ৰ ফিজিক্সটো কিয় ইম্পৰ্টেণ্ট, তেওঁলোকে ক'ব যে NCERTখন বুজি পোৱা যায় নে? নাযায়। কিন্তু
তুমি তাত এটলিষ্ট পঢ়িব লাগিব ন কিতাপখন তেওঁলোকে কৈ দিলে বোলে বুজি নোপোৱা মই কৈ দিলোঁ বোলে বুজি নোপোৱা সেইটো কাৰণে এইটো মিনছ এইটো নহয় যে তুমি এতিয়া নপঢ়িবা তুমি কিতাপখন নিজে এটেম্প কৰি চাব লাগিব কিতাপখনত কিবা নুবুজা আছে নেকি যাই পেলাই টিচাৰ্ছ সুধিব লাগিব চ' তেতিয়াহে তুমি ভাল এটা স্ক'ৰ কৰিব পাৰিবা ডেট মিনছ উই হেভ টু মাষ্টাৰ দ্য NCERT আমি পঢ়িব লাগিব বিকজ আমাৰ কাৰণে NCERT হ'ল ভগৱান আমাৰ বৰ্ডৰ কাৰণে NCERT ভগৱান ভাই ইয়াৰ পৰা 100% কুৱেশ্যনছ আহিব তোমালোকৰ হ'ল আমি NCERT পঢ়িব লাগিব যিকোনো প্ৰকাৰে আমি কৰিবই লাগিব NCERT হ'ল চ' সেইটো কাৰণে কৈছোঁ আৰু ফিজিক্সত তোমালোকে কি কৰিব লাগিব জানানে ফাৰ্ষ্ট কিবা এটা টপিক আছে ধৰি লোৱা ইউনিফৰ্ম এণ্ড নন ইউনিফৰ্ম মোশ্যন বুলি টপিক এটা আছে হ'ল এই টপিকটোত তোমালোকে কি কৰিব লাগিব যে ফাৰ্ষ্ট টপিকটো ভালদৰে বুজিব লাগিব ফাৰ্ষ্ট আণ্ডাৰষ্টেণ্ড দ্য টপিক তাৰপিছত তাৰ ভিতৰত কেনেকুৱা ধৰণৰ নিউমেৰিকেলছ থাকিব পাৰে আমি সেইবোৰ কুৱেশ্যনছ এটেম্প কৰিব লাগিব ক্লাছ 11-12ত যেতিয়া তোমালোকে ছায়েন্স ল'বা ইয়াৰ পিছত ডিফাৰেণ্ট তোমালোকে কম্পিটিটিভ এক্সামছ দিবা যেনেকৈ JEE দিবা NEET দিবা CUET দিবা হয়নে চ' এই সকলোবোৰ তোমালোকৰ এক্সামত কি আহে MCQ আহে MCQ মিনছ কি তোমাৰ মাল্টিপল চইচ কুৱেশ্যন চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছ দি দিব যে তোমালোকে ভাবিব লাগিব চ' সেইটো কাৰণে ইউ হেভ টু আণ্ডাৰষ্টেণ্ড দ্য টপিক মানে চ' ভালদৰে তোমালোকে বুজিব লাগিব টপিকটো তেতিয়াহে তোমালোকে ভাল এটা স্ক'ৰ কৰিব পাৰিবা তো সেইটো কাৰণে কৈছোঁ যে যেতিয়া ক্লাছ 11 ষ্টাৰ্ট কৰিবা এতিয়া তোমালোকৰ একজেক্টলি ধুনীয়া টাইম আছে এইটো ভিডিঅ' সেইটো কাৰণে মই সোনকালে বনাই দিছোঁ ধুনীয়াকৈ টাইম আছে তোমালোকৰ তাত ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰিব পাৰে ইমান টেনশ্যন ল'বলগীয়া একো নাই থাৰ্ড হ'ল কনচিষ্টেঞ্চি আমি মষ্ট অফ দ্য ষ্টুডেণ্ট আমি যোনটো ক্লাছ 11 বা ক্লাছ 12তে হওক ভাল এটা ৰিজাল্ট কৰিব নোৱাৰোঁ ইয়াৰ মেইন কাৰণটো হ'ল কনচিষ্টেঞ্চি আমি চোৱা এতিয়া মই ভিডিঅ'টো বনাই দিলোঁ ধৰি লোৱা যিমানকেইটা চোৱা আৰু চ' ধৰি লোৱা মোৰ ভিডিঅ'টো চাই পেলাই কোনোবা এতিয়া জ'চত আহি গ'ল যে পঢ়িম আজি চ' তেওঁ পঢ়ি দিলে আজি 10 ঘণ্টা অহাকালি পঢ়িল 3 ঘণ্টা তাৰপিছত আকৌ 5 ঘণ্টা পঢ়িল চ' এইটো কনচিষ্টেঞ্চি বুলি নকয় কনচিষ্টেঞ্চি মিনছ তোমালোকে এটা প্ৰপাৰ আৱাৰ্ছ পঢ়িব লাগিব আজি যদি তুমি 3 ঘণ্টা পঢ়িছা তুমি ডেইলি 3 ঘণ্টাকৈ পঢ়ি যোৱাচোন এতিয়া তোমালোকে ইমান টাইম দিবলৈ কোনো প্ৰয়োজন নাই বিকজ তোমালোকৰ ৰিজাল্টেই অহা নাই এতিয়া কিন্তু ৰিজাল্ট অহা নাই বুলি আমিতো টাইমখিনি ৱেষ্ট কৰিলে নহ'ব এপ্ৰিল মে জুন এই 3টা মাহ আমাৰ কাৰণে বহুত ক্ৰুচিয়েল টাইম এইকেইটাক যদি আমি ভালদৰে ইউজ কৰোঁ তেতিয়াহে আমি ভাল এটা মানে ক্লাছ 11টো এটা গুড ষ্টাৰ্ট দিব পাৰিম হয়নে চ' সেইটো কাৰণে কৈছোঁ ভালদৰে পঢ়িব লাগিব এতিয়া ব্ৰিজটো আমি বনাব লাগিব আৰু এই ব্ৰিজটো বনাব মই তোমালোকৰ লগত সহায় কৰিম আৰু এই ব্ৰিজটোৰ যোনটো ফাৰ্ষ্ট পাৰ্ট আছিল আমাৰ মেথমেটিকেল টুলছ ভেক্টৰ্ছ কেলকুলাছ আৰু ইউনিটছ এণ্ড ডাইমেনশ্যন তোমালোকৰ ক্লাছ 11ৰ ফাৰ্ষ্ট চেপ্টাৰ মানে বেছিক মেথছ তাৰপিছতে ইউনিটছ এণ্ড ডাইমেনশ্যন এই দুটা পাৰ্ট মই তোমালোকৰ লগত ধুনীয়াকৈ ডিছকাছ কৰি দিম টেনশ্যন ল'বলগীয়া একো নাই চ' নেক্সট মানডেৰ পৰা তোমালোকক মই এটা ভিডিঅ' দি যাম ইয়াৰ ওপৰত চ' ধুনীয়াকৈ চাবা তোমালোকে জাষ্ট ডেইলি তোমালোকে 20 to 30 মিনিটছ দিয়া মই মষ্টলি 15 মিনিটছ বা 20 মিনিটছৰ ভিডিঅ' এটা বনাই দিম আল্টাৰনেটিভ ডেজৰ চ' চাবা প্ৰেক্টিছ কৰিবা হৈ যাব ইমান টেনশ্যন ল'বলগীয়া একো নাই কিন্তু এতিয়াৰ পৰা পঢ়িব লাগিব চ' যদি তুমি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰা তুমি সেই যোনে মে জুনত আৰম্ভ কৰিব তেওঁলোকতকৈ তুমি 90% ওপৰত আছা এইটো কথা মনত ৰাখা চ' সেইটো কাৰণে কৈছোঁ ভালদৰে পঢ়িব লাগিব এতিয়া মই ধুনীয়াকৈ তোমালোকক ভিডিঅ' দি যাম তোমালোকে চাই যাবা কিবা নুবুজা থাকিলে সুধিবা এণ্ড অল দ্য বেষ্ট